হিয়াৰামুঠু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত বৰ্তমানেও ম্ৰিয়মান ৰাজ্যবাসী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীৰ বিদায় আত্মাৰ সদগতি আৰু সমগ্ৰ ঘটনা ন্যায়ৰ দাবীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণি গুদামৰ হাতীগাঁৱৰ ৰাইজৰ উদ্যোগত আলোড়ন গোষ্ঠীয়ে প্ৰাণৰ শিল্পী সকলোৰে হিয়াৰামুঠু জুবিন গাৰ্গৰ এক ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰচলনৰ সমান্তৰালভাৱে শ্ৰীমদ মা ভাগৱত দিহানামৰ লগতে শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰা হয় প্ৰতিগৰাকী ৰাইজে জুবিন গাৰ্গৰ মৃত্যুত যিসকল দোষী তেওঁলোকে কঠোৰ শাস্তি দিয়াৰ লগতে সেই শিল্পীগৰাকীয়ে উচিত ন্যায় পোৱাৰ দাবী জনায় আৰু আমি ঠিক মৰমৰ শিল্পীৰ নামত তেওঁ যদিও আমাৰ মাজৰ পৰা গুচি গ'ল আজি গাঁৱৰ ভয়ে নগৰে চহৰে আমি আজি পুৰণি গুদাম যুৱক যুৱতী আৰু সকলৰ সহযোগত আলোড়ন গোষ্ঠী প্ৰাংগণত আমি তেওঁ আজি তিথি হিচাপে আমি আজি সকলোৱে ইয়াত পালন কৰিছোঁ।